হেল্ল' এভৰিৱান, আজি ব্লগটো আৰম্ভ কৰিছোঁ এইফালে মিক্সাৰ চানাৰ পৰাই দেই। এইফালে পূৰা ধুনীয়াকৈ গধূলি সময়ত এই মিক্সাৰ চানা অকণমান খালে ভাল লাগে আৰু চাহৰ লগত। তাকে এইফালে বুট, পিঁয়াজ, আদা, জলকীয়া, চানা আৰু বাদাম দি এইফালে মিক্সাৰ কৰি ল'লোঁ। তাৰপাছতে খাই থাকোঁতে পালেহি আমাৰ তেখেত। এয়া বহু দিনৰ পাছত তেখেতক লগ পাইছোঁ দেই। তাকে বোলো এইফালে ধুনীয়াকৈ আহি তেওঁ গা মূৰ ধুই ল'লে। ধুই মেলি আজৰি হৈ কথা বতৰা পাতি মেলি এইফালে ধুনীয়াকৈ দুয়োজনে বোলো কথা বতৰা পাতি লওঁ। তাৰপাছতে পাতি থাকে তেওঁ মানে লুকুৱাই থৈ দিছে মই ভাল পোৱা বস্তু এটা আনিছে। তাৰপাছতে উলিয়াই দিছে, এয়া চোৱা মই কি আনিছে। মই বোলো ঠিক আছে দিয়া, তুমি আনিছা যেতিয়া মই খামেই ন। তাকে এইফালে ধুনীয়াকৈ ম'ম'জ আনি দিলে। তাকে বোলো ম'ম'জ খাওঁ। তাৰপাছতে এতিয়া খাই মেলি এইফালে অকণমান বোলো বজাৰ কৰোঁ বুলি এইফালে ধুনীয়াকৈ সাজি কাচি ওলাই লৈছোঁ। এইফালে আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। এইফালে ধুনীয়াকৈ মানে বোৱা কাপোৰ এযোৰ পিন্ধি লৈছোঁ। এইফালে মায়ে বৈছিলে বাৰু দেই। তাৰপাছতে এইফালে চিম্পল চেইন এডাল আৰু চিম্পল মানে ফুলি এযোৰ ইয়েৰিং এযোৰ পিন্ধিছোঁ। তাৰপাছতে এতিয়া ধুনীয়াকৈ ওলাই যাওঁ মানে এইফালে বজাৰলৈ। বজাৰ মানে বিশেষ নহয়, এইফালে আৰু ঘৰুৱা সামগ্ৰীবোৰ। তাকে বজাৰ সমাৰখিনি কৰি আনো বুলি এইফালে পূৰা ধুনীয়াকৈ এইফালে দোকানত সোমালোঁ। আৰু দোকানখনত সোমোৱাৰ পাছত গোটেই বস্তুখিনি উঠাই দিওঁ নিচিনা লাগে, কিন্তু মানে পইচালৈ চালে বস্তু নহ'ব, উপায় নাই। তাকে আৰু এইফালে ধুনীয়াকৈ বস্তু কেইবোৰত লৈ ঘৰমূৰা হ'লোঁ। আৰু বস্তু এটা দুটা লৈ থাকোঁতে এইফালে কেইবাটাও হৈ গ'ল, কিন্তু উপায় নাই। এইফালে বেগ ভৰাই লৈ ল'লোঁ। আৰু তাৰপিছতে এইফালে ভাইটিটোৱে পূৰা ধুনীয়াকৈ সহায় কৰি দিছে বাৰু দেই। তাৰপাছতে সি সকলোখিনি মোনা ঠিক ঠাক কৰি দিলে। তাৰপাছতে এইফালে বজাৰ আহি পালোহি, বজাৰৰ পৰা ঘৰ। এয়া পূৰা ধুনীয়াকৈ ঘৰ আহি পাই মেলি এতিয়া বোলো বহুত ভাগৰ লাগিছে, তাকে চাহ একাপ খাই লওঁ। তাৰপাছতে এতিয়া ভৰি হাতখিনি ধুনীয়াকৈ ধুই লওঁ। আৰু বজাৰৰ পৰা কি আনিলোঁ তাকে বোলো দেখাই দিওঁ। এইফালে মই বিশেষ নাই অনা মোৰ বাবে। এইফালে ব্ৰাছ এডাল, গোলাপৰি এটা, তাৰপাছত নাৰিকল তেল এটা এইফালে ধুনীয়াকৈ লৈ ল'লোঁ। মানে এইকেইটা মানে ডেইলি ইউজৰ লাগে আৰু সেইটো কাৰণে। তাৰপাছত এইফালে ধুনীয়াকৈ চাহ, চানা, বিস্কুট এইফালে খাই লওঁ, মানে ভাগৰটো মাৰি লওঁ। আৰু তাৰপাছতে এইফালে ধুনীয়াকৈ চাহ তাহ খাই বহি মেলি লওঁ, অকণমান আজৰি হৈ মেলি। তাৰপাছতে আমাৰ শাকনি বাৰীখন দেখাই দিওঁ চাওকচোন। এইফালে লাইজোপা একদম গাহৰিৰ লগত খোৱাৰহে কথা আৰু, কিন্তু মই গাহৰি নাখাওঁ বাৰু, একো নাই। এইফালে পূৰা ধুনীয়াকৈ লাই শাকজোপা ডাঙৰ ডাঙৰ হৈ আছে, তাকে এইফালে গাহৰিৰ লগত পূৰা বনাই খোৱাৰ কথা। তাকে বাৰীখনত কি শাক আছে ধুনীয়াকৈ দেখাই দিওঁ বোলো, এয়া চাওক। গম পাইছে এইফালে আজি একদম শাকনি বাৰীৰ পৰা ব্লগ এইফালে। আৰু ক'লৈ আহিছে জানেনে? এইফালে বাইদেউহঁতৰ শাকনি বাৰীলৈ। এইয়া পূৰা বাইদেৱে মোক দিবলৈ শাক এইফালে পূৰা ছিঙি আছে। মৰিচা, ৰঙা মৰিচা, পালেং শাক, লাই শাক, মানে তোক যি লাগে লৈ যা বোলে। মই এতিয়া নিওঁ কি? তাকে এইফালে ধুনীয়াকৈ দেখাম যে আপোনালোকে চাব।